নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো অসমীয়া ভাষা পেডাগজি প্ৰেক্টিস সিৰিজ 3 যদি আপোনালোকে এতিয়াও আগৰ অসমীয়া ভাষাৰ ভিডিওসমূহ চোৱা নাই বা ইভিএছৰ ভিডিওসমূহ চোৱা নাই তেনহলে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে সেই ভিডিওসমূহ চাব পাৰিব আমি অলৰেডি অসমীয়া ভাষাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনসাৰবোৰ ডিসকাস কৰিছো আপোনালোকে লিংক পাব ডেসক্ৰিপচন বক্সত তাত গৈ প্লেলিষ্টৰ পৰা আপোনালোকে চাব পাৰিব এতিয়া আৰম্ভ কৰিছো প্ৰেক্টিস সিৰিজ 3 ৰ প্ৰথমটি প্ৰশ্ন প্ৰাথমিক স্তৰত শ্ৰৱণ কথন কৌশলৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো বিধি অধিক সহায়ক কাহিনী কথন আৰু শ্ৰুতলিপি কবিতা পাঠ আৰু কবিতা লিখন ৰোল প্লে আৰু বাতৰি কাকত ৰোল প্লে আৰু কথোপকথন প্ৰশ্নটো সুধিছে যে প্ৰাথমিক স্তৰত শ্ৰৱণ আৰু কথন কৌশলৰ বিকাশ কৰিব লাগে এতিয়া তলৰ কোনটো বেছি সহায়ক হ'ব গটেকিটাই সহায়ক হয় কিন্তু সকলোতকে বেছি কোনটো সহায়ক হ'ব অধিক সহায়ক কোনটো হ'ব এতিয়া প্ৰথমটোত কৈছে কাহিনী কথন আৰু শ্ৰুতলিপি যে কাহিনী কথনৰ জৰিয়তে আমি কথন কৌশলৰ বিকাশ হ'ব কাহিনী কথন কৰিলে কিন্তু শ্ৰুতলিপিৰ জৰিয়তে আমি শ্ৰৱণৰ বিকাশ কৰিব নোৱাৰো ঠিক তেনেদৰে খ নম্বৰত কৈছে কবিতা পাঠ আৰু কবিতা লিখন ইয়াতে লিখনৰ কথাই সুধা নাই শ্ৰৱণ আৰু কথন কৌশলৰহে বিকাশৰ কথা সুধিছে গতিকে কবিতা লিখন এটো এপ্ৰোপ্ৰিয়েট নহব গতিকে এটো অপচন নহয় গ নম্বৰত কৈছে ৰোল প্লে আৰু বাতৰি কথন এতিয়া ৰোল প্লেৰ জৰিয়তে আমি শ্ৰৱণ শক্তিৰ বিকাশ কৰিব পাৰো আৰু বাতৰি কথনৰ জৰিয়তে আমি কথন কৌশলৰ বিকাশ কিছু কৰিব পৰা যায় কিন্তু বাতৰিবোৰ সদায় চাই পঢ়া হয় গতিকে তাত হিয়তৰ নিজস্ব নাথাকে নিজে শব্দবোৰৰ সৃষ্টি নকৰে গতিকে হিমান সুবিধাজনক নহয় বা সহায়ক নহয় উত্তৰ হ'ব অপচন নম্বৰ ঘ ৰোল প্লে আৰু কথোপকথন আমি সদায় পাই আহিছো যোৱাকালিৰ ভিডিওটো আমি আলোচনা কৰিছো আগতো কৰিছো যে কথোপকথনৰ জৰিয়তে আমি শিশুসকলৰ কথন কৌশলৰ বিকাশ কৰিব পাৰো যেতিয়া হিয়তে ইজনে আনজনৰ লগত কথা পাতিব হিয়তৰ মনৰ ভাৱবোৰ স্পষ্ট ৰূপত হেবোৰ প্ৰকাশ কৰিব পাৰে আৰু হিয়তৰ কথন যেটো কৌশল সেই কথন কৌশলটোৰ বিকাশ কৰিব পৰা যায় ঠিক তেনেদৰে শ্ৰৱণ কৌশলৰ বিকাশ কৰিবলৈ আমি ৰোল প্লে কৰিব পাৰো ৰোল প্লেৰ বিষয়ে আমি আগত আলোচনা কৰিছো যে ছাত্ৰ ছাত্ৰীসকলক কিছুমান ৰোল দিয়া হয় আৰু হিয়তক প্লে কৰিবলৈ দিয়া হয় নাটকৰ জৰিয়তে শিকোৱা হয় প্ৰতিজন ছাত্ৰকে কিছুমান চৰিত্ৰ দিয়া হয় গতিকে এই ৰোল প্লেত কি হয় শিশুসকলে মনোযোগৰে শুনিব লাগে কাৰণ এজনৰ কথাখিনি শেষ হোৱাৰ লগে লগে বা এজনৰ ডায়লগখিনি শেষ হোৱাৰ লগে লগে আন এজনে ক'ব লাগিব বা তেওঁ সোধা প্ৰশ্নৰ তেওঁ লগে লগে উত্তৰ দিব লাগিব গতিকে ইয়াতে শ্ৰৱণ যেটো শক্তি বা শ্ৰৱণ যেটো কৌশল যথেষ্ট প্ৰয়োজন হয় আৰু শক্তিশালী হ'ব লাগিব গতিকে ৰোল প্লেৰ জৰিয়তে আমি শ্ৰৱণ কৌশলৰ বিকাশ কৰিব পাৰো আৰু কথোপকথনৰ জৰিয়তে আমি কথন কৌশলৰ বিকাশ কৰিব পাৰো গতিকে অপচন নম্বৰ খ টো হ'ব অধিক সহায়ক হ'ব এতিয়া আইছো কুৱেশ্যন নম্বৰ 2 লৈকে লিমাই প্ৰায় ছোৱালীক চলি আৰু বজাৰলৈ গৈ আছে তোক বজাৰলৈ গৈ এনে ধৰণে ভুল কৰে ইয়াৰ কাৰণ কি অপচনত আছে লিমাই মনোযোগেৰে নিলিখে লিমাৰ লিখন দক্ষতাৰ বিকাশ হোৱা নাই লিমাৰ মাত্ৰাৰ জ্ঞান নাই লিমাই চিন্তাৰ তীব্ৰ গতিৰ তুলনাত তাইৰ লিখন গতি দুৰ্বল এতিয়া প্ৰশ্নত আমাক কি সুধিছে যে লিমাই প্ৰায় কি কৰে ছোৱালী শব্দটো লিখিবলৈ যাওতে চলি লিখে ঠিক তেনেদৰে বজাৰলৈ গৈ আছে এই বাক্যটো লিখিবলৈ যাওতে বজাৰলৈ গৈ বুলি লিখে এতিয়া ইয়াত কি ভুল হল ছোৱালীৰ মাজৰ আখৰটো ৰৈ গৈছে ঠিক তেনেদৰে বজাৰলৈ গৈ আছে শেষৰ যেটো শব্দ হেতু ৰৈ গৈছে বজাৰলৈ গৈ বুলি লিখিছে এতিয়া মাজত কিছুমান শব্দ বা আখৰ ৰৈ যায় এটো হৈছে ভুল এতিয়া ইয়াৰ কাৰণটো কি হ'ব ইয়াৰ কাৰণটো হ'ব অপচন নম্বৰ ঘ লিমাৰ চিন্তাৰ তীব্ৰ গতিৰ তুলনাত তাইৰ লিখন গতি দুৰ্বল যেতিয়া আমি লিখতে আমি প্ৰথমতে আমাৰ ব্ৰেইনষ্টৰ্মিং হয় আমাৰ মগজুত চিন্তাবোৰ সঞ্চাৰ হয় আমি চিন্তা কৰো আমি মগজুৰে চিন্তা কৰো আৰু তাৰ পিছতহে আমি সেই কথাবোৰ আমি লিখো এতিয়া লিমাই যিমান তীব্ৰ গতিত চিন্তা কৰিব পাৰে হিমান তীব্ৰ গতিত লিখিব নোৱাৰে গতিকে যাৰ ফলত লিখতে মাজত আখৰবোৰ বা শব্দ এটা ৰৈ গৈছে গতিকে যেটো ক নম্বৰত আছে হেতু নহয় যে লিমা মনোযোগৰে নিলিখে মনোযোগৰে লিখে কিন্তু যিমান স্পিডত চিন্তা কৰে হিমান স্পিডত লিখিব নোৱাৰে ঠিক তেনেদৰে খ নম্বৰত কৈছে লিখন দক্ষতাৰ বিকাশ হোৱা নাই লিখন দক্ষতাৰ বিকাশ হৈছে ডেফিনেটলি কিন্তু যিবোৰ ভুল কৰিছে সেইবোৰ জানি ভুল কৰা নাই সেইবোৰ নাজানিও ভুল কৰা নাই সেইবোৰ অনিচ্ছাকৃতভাৱে সেইবোৰ ভুল হৈছে ঠিক তেনেদৰে গ নম্বৰত কি কৈছে লিমাৰ মাত্ৰাৰ জ্ঞান নাই এটো ইয়াৰ লগত এপ্ৰোপ্ৰিয়েট নহয় মাত্ৰাৰ জ্ঞান ডেফিনেটলি আছে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ খ হ'ব এতিয়া আইছো কুৱেশ্যন নম্বৰ 3 লৈকে ৰাহুলক যেতিয়া শ্ৰেণীত উত্তৰ দিবলৈ কোৱা হয় তেতিয়া তাৰ খকজা লাগে ইয়াৰ কাৰণ কি অপচনত আছে ৰাহুলে ইচ্ছাকৃতভাৱে এনে কৰে ৰাহুলে শুদ্ধ উত্তৰটো নাজানে এইটো ৰাহুলৰ অভ্যাস আৰু ৰাহুলে অধিক ব্যক্তি বা লোকৰ সন্মুখত কথা ক'বলৈ মানসিক হেঁচা অনুভৱ কৰে এতিয়া আমি বহুতো তেনে ধৰণৰ ষ্টুডেন্ট আমি লগ পাওঁ ক্লাছত যে এনেই হতে লগ বন্ধুৰ লগত কথা কৈ থাকিব পাৰে ভালদৰে কথা পাতে যেতিয়া এটা ক্লাছত
কিবা এটা প্ৰশ্ন শিক্ষকজনে সুধিব তেতিয়া কিন্তু উত্তৰ দিওঁতে সিহঁতৰ কি হয় খকজা লাগে তেনে ধৰণৰ ছাত্ৰ-ছাত্ৰী বহুতো আছে কিন্তু সেইটো কোনো শিক্ষণ অক্ষমতা নহয় লাৰ্নিং ডিজেবিলিটি নহয় গতিকে ইয়াৰ কাৰণটো হৈছে অপচন নম্বৰ ঘ ৰাহুলে অধিক ব্যক্তি বা লোকৰ সন্মুখত কথা ক'বলৈ মানসিক হেঁচা অনুভৱ কৰে তেনে ধৰণৰ ছাত্ৰ-ছাত্ৰী বহুতো আছে বহুত মানুহ যেতিয়া থাকিব তাৰ সন্মুখত যদি কিবা এটা সোধা হয় তেতিয়া তেওঁ ক'বলৈ অসুবিধা পায় বা খকজা লাগে ভয় কৰি কয় আৰু ভুল হয় কিন্তু সেই কথাখিনি যদি অকলে তেওঁক সোধা হয় বা তাত কোনো ধৰণৰ বেলেগ ব্যক্তি নাথাকে তেনেহ'লে তেওঁ ভালদৰে উত্তৰ দিব পাৰে গতিকে এইটো ৰাহুলে ইচ্ছাকৃতভাৱে কৰা নাই বা তেওঁ উত্তৰটো যে নাজানে তেনেকুৱা নহয় উত্তৰটো জানে কিন্তু ক'বলৈ তেওঁৰ মানসিক হেঁচা অনুভৱ হৈছে আৰু এইটো ৰাহুলৰ অভ্যাসো নহয় কাৰণ এইটো সদায় ৰাহুলৰ তেনেধৰণৰ অসুবিধা সৃষ্টি নহয় যেতিয়া বহুত বেছি মানুহ থাকিব তেতিয়াহে তেওঁৰ হয় গতিকে আমি এইটো অভ্যাস বুলিও ক'ব নোৱাৰোঁ উত্তৰ হ'ব অপচন নম্বৰ খ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈকে তলৰ কোন দুটা গ্ৰহণাত্মক কৌশল অপচনত আছে শ্ৰৱণ আৰু কথন কথন আৰু লিখন শ্ৰৱণ আৰু পঠন আৰু পঠন আৰু লিখন এতিয়া প্ৰশ্নত সুধিছে যে গ্ৰহণাত্মক কৌশল আমি 4টা কৌশলৰ কথা জানো ভাষা কৌশল আমাৰ 4টা শ্ৰৱণ কথন পঠন আৰু লিখন ইয়াৰে ভিতৰত গ্ৰহণাত্মক দুটা আছে গতিকে কোন দুটা গ্ৰহণাত্মক কৌশল হয় আমি এই বিষয়ে আলোচনা কৰিছিলোঁ ইংৰাজীত ইয়াক কোৱা হয় ৰিসেপ্টিভ স্কিল বুলি আৰু এটা আছিল প্ৰডাক্টিভ স্কিল বুলি কোৱা হয় 4টা লেংগুৱেজ স্কিলৰে আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ গতিকে ৰিসেপ্টিভ মানে অসমীয়াত গ্ৰহণাত্মক কৌশল বুলি ইয়াতে কোৱা হৈছে গতিকে একেবাৰে সহজ আমি আলোচনা কৰিছিলোঁ আগতে যে যেটো আমি গ্ৰহণ কৰোঁ আমি ৰিসিভ কৰোঁ যেনে শ্ৰৱণটো হৈছে গ্ৰহণাত্মক কৌশল কাৰণ শ্ৰৱণত কি কৰোঁ আমি ৰিসিভ কৰোঁ আপুনি কৈ আছে মই শুনি আছোঁ যেনেদৰে মই এতিয়া কৈ আছোঁ আপোনালোকে শুনি আছে গতিকে এইটো আপোনালোকে কি কৰি আছে মই কোৱা কথাখিনি আপোনালোকে ৰিসিভ কৰি আছে গতিকে এইটো গ্ৰহণ কৰি আছে সেই কাৰণে এই কৌশলটো কি হ'ব গ্ৰহণাত্মক কৌশল হয় ঠিক তেনেদৰে পঠনটো পঢ়ো আমি যেতিয়া পঢ়ো আমি নিজৰ কথাবোৰ পঢ়া নাই আনে লিখা কথাবোৰ আনৰ অভিজ্ঞতাবোৰ আনৰ জ্ঞানখিনি আমি পঢ়ি আছো গতিকে বেলেগৰ কথাখিনি আমি কি কৰি আছো ৰিসিভ কৰি আছো যেতিয়া আমি এখন টেক্সটবুক পঢ়ো যেতিয়া আপোনালোকে চিটেটৰ গাইডবুকখন পঢ়িছে তেতিয়া কি কৰিছে বেলেগৰ সেই জ্ঞানখিনি আপুনি ৰিসিভ কৰি আছে গতিকে পঠনটো কি হয় ৰিসিপ্টিভ হয় বা গ্ৰহণাত্মক হয় আৰু শ্ৰৱণটো গ্ৰহণাত্মক হয় ঠিক তেনেদৰে কথন আৰু লিখন এইটো হৈছে প্ৰডাক্টিভ হয় কাৰণ কোতে আমি চিন্তা কৰিব লাগে আমাৰ মগজুত চিন্তা হৈছে সেই চিন্তাৰ পৰাই আমি কথাখিনি কৈছো যেনেদৰে মই এতিয়া কৈ আছো মই নভবাকে কোৱা নাই মই ভাবি চিন্তা কৰি কথাখিনি কৈ আছো গতিকে ইয়াতে কি হৈছে প্ৰডিউস হৈছে বা এইটো প্ৰডাক্টিভ স্কিল হয় ঠিক তেনেদৰে লিখটো আমি মগজুত দি আমি চিন্তা কৰিব লাগিব আমি চিন্তা নকৰাকেতো আমি লিখিব নোৱাৰো গতিকে চিন্তা কৰিব লাগিব তাৰ পিছতহে আমি লিখো গতিকে এই সকলোবোৰ আমাৰ কি হয় প্ৰডিউস হয় উৎপন্ন হয় গতিকে ইয়াক কি বুলি কোৱা হয় প্ৰডাক্টিভ স্কিল বুলি কোৱা হয় গতিকে মনত ৰাখিব প্ৰডাক্টিভ স্কিল হৈছে কথন আৰু লিখন আৰু শ্ৰৱণ আৰু পঠন হৈছে গ্ৰহণাত্মক বা ৰিসিপ্টিভ স্কিল গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ গ হ'ব এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈকে প্ৰাথমিক স্তৰত আপুনি কেনে ধৰণৰ শিশু সাহিত্য উচিত বুলি ভাবে অপচনত আছে কেৱল কাহিনী কেৱল কবিতা এনে ধৰণৰ সাহিত্য য'ত শব্দ আৰু ঘটনাৰ প্ৰয়োগ বেছি থাকে আৰু ঘ নম্বৰত আছে এনে ধৰণৰ সাহিত্য যি সাহিত্যিকৰ দ্বাৰা লিখা হয় এতিয়া প্ৰশ্নত সুধিছে প্ৰাথমিক স্তৰৰ কথা কৈছে প্ৰাথমিক স্তৰৰ শিশুসকলক শিশু সাহিত্য হেতক দিব লাগিব শিকাব লাগিব কিন্তু সেই শিশু সাহিত্য কেনে ধৰণৰ হ'ব লাগিব সেই কিতাপবোৰত কি কথা লিখা থাকিব লাগিব কেৱল কাহিনী থাকিব কেৱল কবিতা থাকিব নে শব্দ আৰু ঘটনাৰ প্ৰয়োগ বেছি থাকিব নে সাহিত্যিকৰ দ্বাৰা লিখা হ'ব লাগিব উত্তৰ কোনটো হ'ব অপচন নম্বৰ গ হ'ব এনে ধৰণৰ সাহিত্য য'ত শব্দ আৰু ঘটনাৰ প্ৰয়োগ বেছি থাকে শব্দৰ বিষয়ে হয়তো শিকাব লাগিব গতিকে বেছি শব্দ থাকিব লাগিব আৰু কিছুমান ঘটনা বা কাহিনী থাকিব লাগিব যাতে কাহিনীৰ জৰিয়তে হিয়তে শিকিব পাৰে কিন্তু কেৱল কাহিনী থাকিব নালাগিব কেৱল কবিতা থাকিব নালাগিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ গ এতিয়া আইছো কোৱেশ্চন নম্বৰ 6 লৈকে দুবছৰীয়া শিশুৱে টেলিগ্ৰাফ স্পিচ প্ৰয়োগ কৰে ইয়াৰ অৰ্থ কি অপচনত আছে ইংৰাজী শব্দৰ ব্যৱহাৰ সংক্ষিপ্ত শব্দৰ প্ৰয়োগ মুখ্য অৰ্থ ব্যক্ত কৰা সংজ্ঞা ক্ৰিয়া বিশেষণ আদি দুটা শব্দ জড়িত মনৰ প্ৰকাশ আৰু মাতৃভাষাৰ প্ৰয়োগ গতিকে প্ৰশ্নত কৈছে কি যে দুবছৰীয়া যিবিলাক শিশুবিলাকে টেলিগ্ৰাফ স্পিচ প্ৰয়োগ কৰে এতিয়া টেলিগ্ৰাফ স্পিচ মানে কি বুজাইছে ইয়াতে এতিয়া আমি সকলোৱে জানো যে দুবছৰীয়া শিশুসকলে কি কৰে দুটা শব্দৰ জৰিয়তে হিয়তে মনৰ ভাৱবোৰ প্ৰকাশ কৰে হিয়তে বহুত কিটা শব্দ ক'ব নোৱাৰে আমি এই বিষয়ে আগত আলোচনা কৰিছিলো গতিকে হিয়তে দুটা শব্দৰ জৰিয়তে হিয়তে মনৰ ভাৱবোৰ হিয়তে প্ৰকাশ কৰে ভাল লগা বেয়া লগা খং এই সকলোবোৰ হিয়তে প্ৰায় হিয়তে এটা বা দুটা শব্দৰ ভিতৰত হিয়তে মনৰ ভাৱবোৰ প্ৰকাশ কৰে গতিকে দুবছৰীয়া শিশুৱে যেতিয়া টেলিগ্ৰাফ স্পিচ প্ৰয়োগ কৰিব তাৰ অৰ্থ হ'ব অপচন নম্বৰ গ টো মুখ্য অৰ্থ ব্যক্ত কৰা সংজ্ঞা
এনেধৰণৰ সংজ্ঞা ক'ব যেটো দুটা শব্দৰ জড়িত সংজ্ঞা হ'ব আৰু মুখ্য যেটো অৰ্থ যি হিয়তে বিচাৰে সেইটোহে ক'ব যদি ভোক লাগিছে ভোক লগা বুলি ক'ব যদি হিয়তৰ ভোক লাগিছে কেৱল ভোক লগা কথাখিনিহে ক'ব মুখ্য যেটো অৰ্থ সেইটো প্ৰকাশ কৰিব পাৰিব গতিকে তাৰ বাবে হিয়তে সংজ্ঞা ক্ৰিয়া বিশেষণ আদি শব্দ ব্যৱহাৰ কৰে গতিকে বিশেষণো কেতিয়া ব্যৱহাৰ কৰিবলৈ হয় ক্ৰিয়াও ব্যৱহাৰ কৰিব লগা হয় কিন্তু দুটা শব্দ জড়িত থাকে তাত বেছি শব্দ নাথাকে দীঘলীয়া বাক্য নহয় দুটা শব্দ জড়িত বিশেষণ বা ক্ৰিয়াৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰে গতিকে ইয়াক কি বুলি কোৱা হয় টেলিগ্ৰাফ স্পিচ বুলি কোৱা হয় এতিয়া আছো কোৱেশ্চন নম্বৰ 7 লৈকে ভাষা শিক্ষাৰ শ্ৰেণীকোঠাৰ পৰিৱেশ কেনে হোৱা উচিত অপচনত আছে শিক্ষকে কৈ থাকিব আৰু ছাত্ৰ ছাত্ৰীয়ে শুনি থাকিব ভাষিক শুদ্ধতাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব দেৱালত পাঠ্যপুথিৰ সমল লিখা থাকিব লাগিব আৰু শিশুসকলক কথা কোৱা আৰু শুনাৰ অধিক সুবিধা থাকিব লাগে এতিয়া প্ৰশ্নত কি কৈছে যে ভাষা শিক্ষাৰ এটা পৰিৱেশ থাকিব লাগিব শ্ৰেণীকোঠাত গতিকে কেনে ধৰণৰ হ'ব লাগিব যদি শ্ৰেণীকোঠাটোত ভাষা শিক্ষাৰ এটা পৰিৱেশ আছে বুলি আমি কওঁ প্ৰথম যেটো অপচন এটো ভুল ইয়াতে কৈছে শিক্ষকে কৈ থাকিব আৰু ছাত্ৰ ছাত্ৰীয়ে শুনি থাকিব তাত ভাষা শিক্ষাৰ পৰিৱেশ নাই কাৰণ ছাত্ৰ ছাত্ৰীসকলক ক'বলৈ দিব লাগিব ছাত্ৰ ছাত্ৰীসকলক কথা কোৱাৰ সুবিধা দিব লাগিব তেতিয়াহে এটা ভাষা শিক্ষাৰ পৰিৱেশ থাকিব গতিকে প্ৰথম অপচনটো ভুল খ নম্বৰত কি কৈছিলে ভাষিক শুদ্ধতাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব অধিক গুৰুত্ব দিব নালাগে ভাষিক শুদ্ধতাৰ ওপৰত কাৰণ প্ৰথম অৱস্থাত হিয়তৰ কিছু ভুল হ'বই কিন্তু হিয়তক ভাষা এটাৰ প্ৰয়োগ কেনেদৰে কৰে তাৰ ওপৰত শিক্ষা হিয়তক দিব লাগিব গতিকে কিমান দূৰ শুদ্ধ হৈছে তাৰ ওপৰত হিয়তক বেছি গুৰুত্ব দিব নালাগে অধিক গুৰুত্ব দিব নালাগে কিন্তু ভুলবোৰ হিয়তক শুধৰাই দিব লাগিব এনেকুৱা নহয় যে ভুলবোৰ ভুলে হৈ থাকিব শুধৰাই দিব লাগিব কিন্তু হিয়তক তাত বহুত বেছি গুৰুত্ব দিব নালাগিব হিয়তৰ মনৰ কথাবোৰ ক'বলৈ হিয়তক সুবিধা দিব লাগিব যেটো গ নম্বৰত আছে হেতু অশুদ্ধ হয় দেৱালত পাঠ্যপুথিৰ সমল লিখা থাকিব লাগে অকল যে পাঠ্যপুথিৰ সমলবোৰ দেৱালত লিখা থাকিলে যে ভাষা শিক্ষাৰ এটা পৰিৱেশ আছে ক্লাছৰুমত হেতু নুবুজাব মেইন কথাটো হৈছে অপচন নম্বৰ ঘ শিশুসকলক কথা কোৱা আৰু শুনাৰ অধিক সুবিধা দিব লাগে যে এনেধৰণৰ এটা ক্লাছৰুম হ'ব লাগিব যেটো ক্লাছৰুমত শিশুসকলক কথা কোৱাৰ সুবিধা দিয়ে অকল শিক্ষকে কৈ নাথাকে শিশুসকলকো মনৰ কথাবোৰ ক'বলৈ দিছে ভুলে শুদ্ধ হিয়তে কৈছে য'ত ভুল হৈছে শিক্ষকে শুধৰাই দিছে গতিকে এনেধৰণৰ হিয়তক কোৱাৰ সুবিধা দিব লাগিব আৰু হিয়তৰ কথা শুনাৰো এটা সুবিধা থাকিব লাগিব শিক্ষকসকলে হিয়তৰ কথা শুনিব লাগিব শিক্ষকসকলে যদি হিয়তৰ কথাবোৰ শুনিবলৈ নিবিচাৰে বা তাৰ পৰিৱেশ নাথাকে তেনেহলে ভাষা শিকাৰ পৰিৱেশ থকা বুলি কোৱা নাযাব গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ঘ এতিয়া আছো কোৱেশ্চন নম্বৰ 8 লৈকে ভাষাৰ প্ৰাথমিক ৰূপ কি সাংকেতিক ব্যাকৰণিক লিখিত আৰু মৌখিক এই প্ৰশ্নৰ উত্তৰ নিশ্চয় আপোনালোকে পাৰিবই আৰু আমি আগতো আলোচনা কৰিছো গতিকে উত্তৰ হ'ব অপচন নম্বৰ ক যে ভাষাৰ প্ৰাথমিক ৰূপ হৈছে সাংকেতিক বা সিম্বলিক বুলি আমি কওঁ সো ব্যাকৰণ লিখিত মৌখিক এইবিলাক পিছৰ পৰ্যায়ত আহিব কিন্তু প্ৰাথমিক যেটো ৰূপ হ'ব সেই প্ৰাথমিক ৰূপটো সাংকেতিকে হয় সংকেতৰ জৰিয়তে আমি এটা ভাষা আমি ক'ব পাৰো বা মনৰ ভাৱ প্ৰকাশ কৰিব পাৰো বিভিন্ন সংকেতৰ জৰিয়তে কিন্তু আমি লিখাৰ বাবে ধৰক ব্যাকৰণ লাগে কোৱাৰ বাবে আমি মৌখিকভাৱে ক'ব পাৰো হেতু বেলেগ কিন্তু সংকেতৰ জৰিয়তে আমি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰো গতিকে প্ৰাথমিক যেটো ৰূপ হ'ব হেতু হ'ব সাংকেতিক এতিয়া আছো কোৱেশ্চন নম্বৰ 9 লৈকে লিখন ক্ষেত্ৰত পুনৰ বিচাৰি উলিওৱা দক্ষতা বা ৰিট্ৰিভেল স্কিলছ হৈছে অপচনত আছে টকা প্ৰস্তুত কৰা আৰু টকা গ্ৰহণ কৰা নক্সা অংকন আৰু সাৰাংশ প্ৰস্তুত কৰা বিস্তাৰিত প্ৰাসংগিক কাৰ্য কৰাৰ সক্ষমতা আৰু পঢ়ি বা শুনি থাকোতে তথ্য সংগ্ৰহ কৰা সো প্ৰশ্নত কৈছে যে যেতিয়া আমি লিখি থকা অৱস্থাতে আমি যদি পুনৰ বিচাৰি উলিওৱাৰ যেটো দক্ষতা সেই দক্ষতাটো কাক বোলে এটা যিকোনো বিষয়ৰ ওপৰত যদি আমি লিখি আছো সেই বিষয়টোৰ লগতে ৰিলেটেড আন এটা বিষয়ৰ যদি আমি অলৰেডি লিখিছিলো বা তাৰ বিষয় আমি অলৰেডি জানো তেতিয়া আমি বৰ্তমান সময়ত লিখি থকা বিষয়টোত আগৰ সেই কথাবোৰ আমি লিখিব পাৰো বা আগৰ সেই কথাবোৰ আমি ইউজ কৰিব পাৰো গতিকে লিখনৰ সেই স্কিলটোকে কোৱা হয় পুনৰ বিচাৰি উলিওৱা দক্ষতা বা ৰিট্ৰিভেল স্কিলছ বুলি কোৱা হয় ইয়াৰে উত্তৰ হ'ব অপচন নম্বৰ গ বিস্তাৰিত প্ৰাসংগিক কাৰ্য কৰাৰ সক্ষমতা এটা প্ৰাসংগিক কাৰ্য মানে ৰিলেটেড কাম সাপোজ ছাত্ৰ-ছাত্ৰীসকলক গৰুৰ বিষয়ে এখন ৰচনা লিখিবলৈ দিয়া হৈছিল সেই বিষয়ে ইহতে লিখিব পাৰিছে এতিয়া ছাগলীৰ ওপৰত এখন ৰচনা লিখিবলৈ দিয়া হল এতিয়া গৰু আৰু ছাগলীৰ মাজত কিছু সিমিলাৰিটিজ আছে গতিকে হিয়তে ছাগলীৰ বিষয়ে যেতিয়া ৰচনাখন লিখিব সেই আগৰ যিবিলাক হিয়তৰ নলেজ আছিল সেই প্ৰাসংগিক কথাবোৰ হিয়তে ইয়াতো লিখিব পাৰিব গতিকে সেই যেটো চিন্তা সেই যেটো স্কিল আছে হিয়তৰ পুনৰ বিচাৰি উলিওৱাৰ যেটো দক্ষতা সেই দক্ষতাটোকে কোৱা হয় ৰিট্ৰিভেল স্কিল বুলি গতিকে উত্তৰ হ'ব অপচন নম্বৰ গ এতিয়া আছো কোৱেশ্চন নম্বৰ 10 লৈকে ভাষা শিক্ষাৰ পাঠ্যক্ৰমত সংলাপ লিখন অন্তৰ্ভুক্ত কৰাৰ প্ৰাথমিক উদ্দেশ্য হল অপচনত আছে কথোপকথন দক্ষতা বঢ়োৱা সৃজনশীলতাক উদগনি দিয়া লিখন দক্ষতা বঢ়োৱা
ব্যাকৰণত নিৰ্ভুলতা নিশ্চিত কৰা এতিয়া প্ৰশ্নটোত কি কৈছে যে ভাষা শিক্ষাৰ যেটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমত সংলাপ লিখন অন্তৰ্ভুক্ত কৰা হয় ভাষা শিক্ষাৰ যেটো টেক্সটবুক তাত সংলাপ লিখনো আছে গতিকে ইয়াৰ উদ্দেশ্যটো কি ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ক কথোপকথন দক্ষতা বঢ়োৱা এতিয়া যদি ছাত্ৰ-ছাত্ৰীসকলক সংলাপ লিখিবলৈ দিয়া হ'ল নাটকৰে সংলাপ হিয়তক লিখিবলৈ দিয়া হৈছে হিয়তে সংলাপবোৰ লিখি হিয়তে কি বুজিব যে কেনেদৰে কথা ক'ব লাগে কেনে ধৰণৰ কথা ক'ব লাগে কোন ক্ষেত্ৰত বা কি পৰিবেশত বা কি পৰিস্থিতিত কেনে ধৰণৰ বাক্য ক'ব লাগে বা কেনে ধৰণে উন্নত মানৰ কথা ক'ব পাৰে সেইবিলাক হিয়তে সেই সংলাপৰ জৰিয়তে শিকিব পাৰিব যেনেদৰে আমি নাটক বা সিনেমাৰ আমি সংলাপবিলাক আমি কওঁ বহুত বেছি ষ্টেণ্ডাৰ্ড লাগে সেই শব্দবোৰ ক'লে সেই সংলাপবিলাক ক'লে গতিকে হিয়তো তেনে ধৰণৰ উন্নত মানৰ কথা শিকিব পাৰিব গতিকে হিয়তৰ কথোপকথন দক্ষতা বাঢ়ি যাব গতিকে উত্তৰ হ'ব অপচন নম্বৰ ক যেটো খত আছে সৃজনশীলতাক উদগনি দিয়া ইয়াতে হিয়তৰ সৃজনশীলতা নাবাৰে কাৰণ সংলাপবোৰ হিয়তে চাইহে নাটকৰ পৰা হিয়তে লিখিছে গতিকে ইয়াতে হিয়তৰ সৃজনশীলতা বঢ়া নাই ক্ৰিয়েটিভিটি নাবাৰে ঠিক তেনেদৰে 3 নম্বৰ লিখন দক্ষতাও ইয়াতে নাবাৰে কাৰণ হিয়তে চাই লিখিছে নিজে যদি হিয়তে বাক্যবোৰ সাজি লিখিলেহেঁতেন তেনেহ'লে লিখন দক্ষতা বাঢ়িলেহেঁতেন গতিকে এইটো অপচন নহয় আৰু ব্যাকৰণত নিৰ্ভুলতা নিশ্চিত কৰা এইটোও ইয়াৰ উত্তৰ নহয় ব্যাকৰণত ভুল শুদ্ধ আমি কেতিয়া বাছিব পাৰিম বা চিনাক্ত কৰিব পাৰিম যেতিয়া হিয়তে নিজে লিখিব নিজে এটা বাক্য সাজিব ক'ত কি ভুল হৈছে এইটো আমি ক'ব পাৰিম চাই যেতিয়া লিখিব তেতিয়া তাত ব্যাকৰণবোৰ শুদ্ধই হ'ব হিয়তৰ গতিকে উত্তৰ হ'ব অপচন নম্বৰ ক সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টি ইমানেই আছিলে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰক যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ